চলাব লাগে তেতিয়াহ'লে সেই মানুহক আগতে পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰি দিব লাগে। ৰিচেণ্টলি এনেকুৱা ধৰণৰ জাজমেণ্ট অনাৰেবল গুৱাহাটী হাইকোৰ্টে প্ৰনাউন্স কৰিছে। চৰকাৰে যদি উচ্ছেদ কৰিব লাগে সেই মানুহবিলাকক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰি উচ্ছেদ চলাবলৈ কৈছে। মানুহবিলাকক পৰ্যাপ্ত পৰিমাণৰ খাদ্যৰ ব্যৱস্থা কৰিব লাগিব, খোৱা পানীৰ ব্যৱস্থা কৰিব লাগিব। তাৰ পিছতহে চৰকাৰে ইচ্ছা কৰিলে উচ্ছেদ চলাব পাৰে। কিন্তু বৰ্তমান দেখা গৈছে অনাৰেবল হাইকোৰ্টে যেনেকুৱা ধৰণৰ অৰ্ডাৰ পাছ কৰিছে, সেই অৰ্ডাৰটো লৈ আমি যেতিয়া মেজিষ্ট্ৰেটৰ ওচৰত গৈছিলোঁ, ডিষ্ট্ৰিক্ট কমিশ্যনাৰৰ তাতে গৈছিলোঁ, উচ্ছেদ চলাকালীন সময়ত আমি যিটো হাইকোৰ্টৰ অৰ্ডাৰটো দেখাইছিলোঁ, কিন্তু সেই জিলা প্ৰশাসনে সেই হাইকোৰ্টৰ অৰ্ডাৰটো সিহঁতে মানা নাই। গতিকে দেখা গৈছে চৰকাৰে, জিলা প্ৰশাসনে অমানৱীয়ভাৱে গোৱালপাৰাত উচ্ছেদ অভিযান চলাইছে। ইতিমধ্যে গোৱালপাৰাৰ হাছিলা বিলত উচ্ছেদ অভিযান চলাইছে আৰু যোৱা 12 তাৰিখত পাইকানৰ বিদ্যাপাৰা আচুডুবি অঞ্চলত উচ্ছেদ অভিযান চলাইছে। সেই উচ্ছেদ অভিযান চলা কালত কিছুমান মানুহৰ মৃত্যু হৈছে, পুলিচৰ লগত সংঘৰ্ষ হৈ সেইবিলাক মানুহৰ মৃত্যু হৈছে। গতিকে মৃত্যু হোৱা মানুহক পুনৰ সংস্থাপন দিয়াৰ কাৰণে আমি আচলতে দাবী জনাইছোঁ, হয়নে নাই? হয়, চৰকাৰে এই উচ্ছেদিত মানুহক পুনৰ সংস্থাপন দিব লাগে, 50 লাখকৈ টকাৰ ক্ষতিপূৰণ দিব লাগে। যিবিলাক মানুহৰ মৃত্যু হৈছে সেইবিলাকক 50 লাখকৈ টকাও ক্ষতিপূৰণ দিব লাগে। এয়া আমাৰ দাবী, হয়নে নাই? আমি যদি ইতিহাস লক্ষ্য কৰোঁ যে 1950 চনত আমাৰ গোৱালপাৰা জিলাত এটা ডাঙৰ ভূমিকম্প হৈছিল। সেই ভূমিকম্পৰ সময়ত গোৱালপাৰা টাউনৰ আধা অংশ ব্ৰহ্মপুত্ৰ নদীত জাহ যায়। জাহ যোৱাৰ ফলত এই মানুহবিলাকে ক'ত যাব? তেতিয়া সেই মানুহবিলাকে ওচৰৰ বনাঞ্চলৰ ঠাই আছিল, সেই ঠাইত আচলতে ঘৰ বান্ধি থাকিবলৈ ল'লে। আচলতে সাধাৰণ মানুহে যে বনাঞ্চলৰ মাটি দখল কৰিছে সেইটো নহয়, জিলা প্ৰশাসনেও কিন্তু দখল কৰিছে। যেনেকুৱা গোৱালপাৰা থানাটো এইটো বনাঞ্চলৰ মাটি। গতিকে জিলা প্ৰশাসনে সেই বনাঞ্চলৰ মাটি দখল কৰি গোৱালপাৰা পুলিচ ষ্টেচন তাতে বনাইছে। গোৱালপাৰা যিটো সদৰ আপোনাৰ ডাকঘৰ আছে, সেই সদৰ ডাকঘৰটোও বনাঞ্চলৰ মাটি। আপোনালোকে আমাৰ যিটো ভালুকডুবি কোৰ্ট আছে সেইটো আচলতে ফৰেষ্টৰ মাটি। ভালুকডুবিত যিটো আপোনাৰ ৰেষ্ট হাউচ আছে সেইটো আচলতে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মাটি। ভালুকডুবিত যিটো প্ৰতিমা বৰুৱা এটা পাৰ্ক আছে সেইটোও হ'ল ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মাটি। গতিকে বনাঞ্চলৰ মাটি জিলা প্ৰশাসনেও দখল কৰিছে। অকল যে সাধাৰণ মানুহে দখল কৰিছে এইটো নহয়, জিলা প্ৰশাসনেও কিন্তু দখল কৰিছে। গতিকে জিলা প্ৰশাসনে কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনা কৰি যদি সিহঁতে মাটি দখল কৰিব পাৰে, এই সাধাৰণ মানুহৰ নদীৰ বুকুত ঘৰ বাৰী হেৰুৱাই, মাটি সম্পত্তি হেৰুৱাই এই মানুহবিলাকে বনাঞ্চলত বসবাস কৰি আছে। চৰকাৰৰ দায়িত্ব আছিল এই মানুহবিলাকক পুনৰ সংস্থাপন দিব লাগে, মাটিৰ পাট্টা দিব লাগে। অসমত AGPৰ চৰকাৰ গৈছে, এই মানুহবিলাকক মাটিৰ পাট্টা দিয়া নাই। কংগ্ৰেছৰ চৰকাৰ 10 বছৰ গৈছে, মানুহবিলাকক মাটিৰ পাট্টা দিয়া নাই। BJP চৰকাৰ ইতিমধ্যে 10 বছৰ সম্পূৰ্ণ হ'ল, আমাৰ মানুহক মাটিৰ পট্টা দিয়া নাই। গতিকে এইটো এটা ইছ্যু। গতিকে অসম চৰকাৰক অনুৰোধ জনাইছোঁ, এই ভাৰতীয় নাগৰিকসকলক, আমি সকলোৱে ভাৰতীয় নাগৰিক, হয়নে নাই? গতিকে ভাৰতীয় সংবিধানত সম্পত্তিৰ এটা অধিকাৰ আছে। গতিকে যিহেতু সম্পত্তিৰ অধিকাৰ এটা সাংবিধানিক অধিকাৰ, গতিকে এই ভাৰতীয় নাগৰিকসকলক উচ্ছেদ অভিযান যে কৰিছে পুনৰ সংস্থাপনৰ ব্যৱস্থা দিব লাগে আৰু নিহতসকলক 50 লাখকৈ টকাৰ ক্ষতিপূৰণ দিব লাগে। যিবিলাকৰ ঘৰ দুৱাৰ ভাঙিছে সেইবিলাকক 50 লাখকৈ টকাৰ ক্ষতিপূৰণ দিব লাগে। সেই দাবী লৈ আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰীলৈ আজি এটা মেমৰেণ্ডাম স্মাৰকপত্ৰ প্ৰদান কৰিলোঁ। আশা কৰিছোঁ এই প্ৰতিবাদ স্থলীৰ পৰা আমাৰ এই মেমৰেণ্ডামখন অসমৰ মুখ্যমন্ত্ৰী মহোদয়লৈ যাব আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে আমাৰ কাৰণে পুনৰ সংস্থাপনৰ ব্যৱস্থা দিব। এই কৈ মই মোৰ বক্তব্য শেষ কৰিছোঁ। যদি কিবা ভুল ত্ৰুটি হয় আপোনালোকে ক্ষমা কৰিব। ধন্যবাদ।